ৰাগ অনুৰাগ ধাৰাবাহিকখনৰ আজি নিশা হ'বলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰম'ত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ কুণ্ডিলৰ মাকে কৈ আছিল আচলতে মোৰ বাবে সি কষ্ট কৰাটো তুমি ভাল পোৱা নাই। তেতিয়া আমি দেখিবলৈ পাইছোঁ ভাৱনাই মাত দিছে কিয় বেয়া পাম, কিন্তু তেখেতৰ কষ্টবোৰ দেখি বেয়া লাগিছে বুলিহে কৈছোঁ। তেতিয়া পুনৰ কুণ্ডিলৰ মাকে মাত দিছে হ'ব হ'ব। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ দৰ্শনে প্ৰান্তনুৰ আগত কৈ আছিল মানুহজনীৰ মুখত সঁচাকৈয়ে দুখ দেখিবলৈ পাইছোঁ। জীৱনটোক লৈ যে তেওঁ বহুত অনুশোচনা কৰিছে। প্ৰম'ৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ কুণ্ডিলৰ মাকে কৈ আছিল মোক বচাবলৈ গৈহে তাইৰ এই অৱস্থা হ'ল। মোকনো কিহে পাইছিল তাইক দেখুৱাই ভালকৈ খোজকাঢ়ি দিবলৈ। বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া ৰাগ অনুৰাগ ধাৰাবাহিকখন খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ একেবাৰে নাপাহৰিব।